আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকৰ মাটি বাৰীৰ কিবা সমস্যা হৈ আছে বা আপোনালোকৰ মাটিৰ ডাক নম্বৰ ভুল হৈ আছে বা আপোনালোকৰ মাটিটো আপোনাৰ ফাটাচৰ নামত আছে বা আপোনাৰ লগত নিব লাগে, এদিয়ে কিন্তু মিছন বসুন্ধৰা 3.0 অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। এতিয়া যদি আপোনালোকৰ কিবা মাটিৰ সমস্যা হৈ আছে, কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ইয়াত আপোনাৰ যদি মাটিৰ খাজনা দিয়া নাই, কেনেকৈ আপোনালোকে এইটো অপশ্যনৰ পৰা মাটিৰ খাজনা দিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক মিছন বসুন্ধৰাৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ কিবা মাটি বাৰীৰ সমস্যা হৈ আছে, এতিয়া কিন্তু আপোনালোকে আৰু একো চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে মিছন বসুন্ধৰা 3.0 অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে সকলো কাম কৰিব পাৰিব। যদি আপোনালোকৰ মাটিত কিবা নাম ভুল হৈ আছে বা আপোনাৰ মাটিটো কাৰোবাৰ নামত আছে, আপোনাৰ নামত নিব লাগে বা আপোনালোকে এতিয়াও খাজনা দিয়া নাই, এতিয়া কিন্তু আপোনালোকে অনলাইনৰ পৰা খাজনা দিব পাৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা কোনটো কোনটো অপশ্যনত আহি কামবোৰ কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট মিছন বসুন্ধৰা লিখি সাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত দুটা লেংগুৱেজ দিয়া থাকিব, এটা হৈছে এছামিজ আৰু এটা হৈছে ইংলিছ। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট লেংগুৱেজটো এছামিজ চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব কিমানটা এপ্লিকেশ্যন হৈছে আৰু কিমানটা এপ্ৰুভ হৈছে আৰু বৰ্তমান কিমানটাকৈ এপ্লিকেশ্যন হৈ আছে সদায় আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত ইয়াত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব মিছন বসুন্ধৰা 1ত কিমানবোৰ আবেদন হৈছে আৰু কিমানবোৰ এপ্ৰুভ হৈছে, আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। ইয়াত যাব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। এতিয়া অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত সকলো ছাৰ্ভিচ ইয়াত এছামিছত আহি যাব। আপোনালোকে ইয়াত যিটো এছামিছত দিয়া আছে আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। ফাৰ্ষ্ট চাব দিয়া আছে অস্থিৰ পূৰ্বৰ গ্ৰাম প্ৰধান বা ভূমিৰ নিপত্তি। যদি আপোনালোকৰ কিবা মাটি বা আপোনাৰ বাপেকৰ নামত আছে, আপোনাৰ নামত নিব লাগে, আপোনালোকে মাটি কিনিছে আপোনাৰ নামত নিব লাগে, ইয়াত যিটো 2 নম্বৰ ৱেবছাইট দিয়া আছে আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব। ফৰ্ম অপেন হৈ যাব। আপোনালোকে ফৰ্ম ফিল আপ কৰিব, চাবমিটত ক্লিক কৰিব, আপোনাৰ ঘৰত আহি ভেৰিফাই কৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি আবেদন কৰিব লাগিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনতে আপোনাৰ কিবা মাটিৰ কাৰণে আপোনালোকে আবেদন কৰিব, তাৰপিছত আপোনাৰ ঘৰত মণ্ডল আহিব, চেক কৰিব যে সেইটো মাটি আপোনালোকৰ হয় নে নহয়, আপোনাৰ ডকুমেণ্ট ল'ব, তাৰপিছত ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকৰ নামত হৈ যাব। বহুতৰে কিন্তু মাটিৰ কিবা প্ৰব্লেম হৈ আছে, মাটিৰ খাজনা দিব নোৱাৰে। এতিয়া কিন্তু আপোনালোকে মাটিৰ এজেণ্টটো আপোনালোকে অনলাইনতে দিব পাৰিব। অলপ তলত আহি যাব, ইয়াত চাব দিয়া আছে মাটিৰ খাজনা, ক্লিক কৰিব, এটা ফৰ্ম অপেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম আবেদন কৰিব লাগিব, 10 টকা পে'মেণ্ট কৰিব লাগিব। যেতিয়া আপোনালোকৰ পে'মেণ্টটো ছাকচেছ হৈ যাব, আপোনাৰ অফিচত যাব, তেতিয়া আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে লগইন কৰিব। লগইন কৰি আপোনালোকে আপোনাৰ মাটিৰ খাজনা কিমান টকা হৈছে অনলাইনত দিব পাৰিব। যদি আপোনালোকৰ মাটিৰ কিবা সমস্যা হৈ আছে, তেনেহ'লে বৰ্তমান মিছন বসুন্ধৰা 3.0 অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে আজিয়ে আবেদন কৰক। কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব নেক্সট ভিডিঅ' আহি আছে। সেইকাৰণে আপোনালোকে যদি কিবা মাটিৰ সমস্যা হৈ আছে, তেনেহ'লে আপোনালোকে আজিয়ে আবেদন কৰিব পাৰে। আপোনালোকে মাটিৰ খাজনা কেনেকৈ অনলাইনত পে'মেণ্ট কৰিব, কেনেকৈ আপোনালোকে আপোনাৰ বাপেকৰ মাটিটো আপোনাৰ নামত ল'ব পাৰিব বা কেনেকৈ এপ্লাই কৰিব লাগিব, ফুল ভিডিঅ' আহি আছে। ইতিমধ্যে কিন্তু মিছন বসুন্ধৰা অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব নেক্সট ভিডিঅ' আহি আছে, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব।